সংসাৰ বন্ধনৰ পৰা মুক্ত হ'ব পাৰিম। আজি আমি আমাৰ সেই পৰম গুৰুৱে হৈছে শংকৰ, মানে কৃষ্ণ। কৃষ্ণ আৰু গুৰুৰ মাজত পাৰ্থক্য নাই বুলি কৈছে। গুৰু ৰূপে আহিছে কৃষ্ণই, কি কৰিছে? গুৰু ৰূপে আহিছে, অৱতাৰ হৈছে। অৱতাৰ মানে অপ্ৰপঞ্চ, ইয়াতে প্ৰপঞ্চ অৱতাৰৰ নাম অৱতাৰ। অপ্ৰপঞ্চ জগতৰ পৰা প্ৰপঞ্চ জগতলৈ নামি আহিছে, হয়নে? ভগৱন্তৰ জন্ম আৰু মৃত্যু নাই বুলি কৈছে। নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা, বহি জন্মে জীৱেৰ জন্ম দূৰ কৰা। যদিও ভগৱন্তৰ জন্ম মৃত্যু নাই, কিন্তু ভকতৰ কাৰণে মই জন্ম ল'বলগীয়া হৈ যায় বুলি কৈছে। অনুগ্ৰহাৰ্থে লোকানাম বিষ্ণু লোকে নমস্কৃতম। ভগৱান কৃষ্ণই কৈছে, ভকতৰ অনুগ্ৰহত মই জন্ম ল'বলগীয়া হৈছে। অনুগ্ৰহাৰ্থে লোকানাম বিষ্ণু লোকে নমস্কৃতম বাসুদেৱয়ত্তে দৈৱকীয়ত্তে প্ৰাদুৰ্ভূতে মহাদশম। মই কিন্তু ভকতৰ কাৰণে যুগে যুগে অৱতাৰ হওঁ। সেইকাৰণে ভূয়া বাৰম্বাৰ। কৃষ্ণ এবাৰ জন্ম হৈছে নেকি? কৃষ্ণ এবাৰ জন্ম হৈছে নেকি? নহয়। ভূয়া বাৰম্বাৰ ভূয়া অৱতাৰ, পৃথিৱীৰ ভাৰ খনিলা পাৰ। ভগৱান কৈছে যে মই যেতিয়াই দুষ্টসকলে বোলে যেতিয়া মোৰ ধৰ্মৰ হানি কৰিবলৈ চেষ্টা কৰে, যুগে যুগে মই অৱতাৰ হ'ম বুলি কৈছে। জন্ম আৰু মৃত্যু মোৰ নাই বুলি কৈছে। গতিকে কৃপালু বাপাই সমস্ত। সেইকাৰণে অৰ্জুনক আকৌ কৈছে, কি বুলি কৈছে? বোলে মন মানা ভৱ মদ ভক্তু মদ জাজি মম নমস্কুৰু মামে বসৈসি সত্যন্তে প্ৰতি জানি প্ৰিয় সসিমে। অৰ্জুনক কৈছে, এ মুত মাত্ৰ সদা, সকলোৱে গাব, অ মুত মাত্ৰ সদা দিয়া মন, অ মূৰ ভগত ভুমা সৰ্বক্ষণে, অংক মাত্ৰ পূজা মুখে কৰা নমস্কাৰ। তোমাক কহিলো হয়তো বাণী, অপাইবা তুমি মুখ মহামানী, ও তুমি প্রিয়তম পুহিদ হখায়ামার। রাম তুমি প্রিয়তম পুহিদ হখায়ামার। মুদ মাত্র সদা দিয়া মান, সদা মানে মুদ মাত্র সদা দিয়া মান, সদা মানে অলওয়েজ, এনি টাইম, সদায়। তোমাৰ মনটো কিন্তু মোৰ চৰণত থাকিব লাগিব। মুদ মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোৰে ভকত হ'ব লাগিব। মোৰ বাহিৰে কিন্তু আৰু আনৰ ভকত হ'বলৈ কৈছে নেকি? বোলে আনৰ ভকত হ'বলৈ কৈছে নেকি কৃষ্ণই? নাই কোৱা। মোৰ ভক্ত হোৱা সৰ্বক্ষণ, সৰ্বক্ষণ মানে অলৱেজ বা এনি টাইম। মুখে মাত্ৰ পূজা, মুখে পূজা কৰিব লাগিব। মুখে মাত্ৰ পূজা, মুখে কৰা নমস্কাৰ। তোমাতো কহিলো সত্যবাণী, মই তোমাক সত্য খাই কৈছো বুলি। এবাৰ তোমাৰ মই 12 সত্য খাই কৈছো। পাইবা তুমি মোক মহামানী, তুমি প্ৰিয়তম বুহিদ সখা। তাৰপিছত পাঠে আমাক কি কৈছে অকমান চাই লওঁ। সংসাৰ ভ্ৰমিলো যিটো কৃষ্ণক নজানি, কৰিলন্ত কৃপা মোক সেই চক্ৰপাণী। ঈশ্বৰ কৃষ্ণক মই ভৈলো পৰিচয়, হেনয় কৃষ্ণক ভজো তেজি মায়া মই। পুত্ৰ পত্নী তনু মিছা, আনন্দৰ চাতুৰি, অসন্ত প্ৰলাপ পুহিছো ৰোচনা চাতুৰি। বোলে মই পুত্ৰ পৰিবাৰ, মোৰ ধন, মোৰ মাটি, মোৰ বাৰী, মোৰ ল'ৰা ছোৱালী, অকল মোৰ 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 বুলি কৈ মই জীৱন পাৰ কৰি দিলো কৈছে। যেনেকে আমাৰ বাগানীয়া ভাষাত কৈছে, বোলে মোৰ ধন, মোৰ টাকা, মোৰ মাটি, মোৰ বাৰী, বোলে মোৰ ল'ৰা, মোৰ ছোৱালী, অকল মোৰ মোৰ। ভগৱানে ভাবিছে এই মানটা বোলে অকল বোলে মোৰ মোৰ বুলি কৈ আছে, ইয়াকে বোলে জলদি কৰি মৰাই দিয়াই ভাল নেকি বোলে। ভগৱানে তাক মানে জলদি কিনি মৰাই দিয়া। ও হৰি ও ৰাম, বোলে মোৰ তবে হলে বুলি তাক 60 বা 70 তে ও হৰি ও ৰাম কৰি বুঝলেন না বাপ। আর যিসকল মম পুত্ৰ মম ভাইজা বুলি নকয়,
মম মম বুলি নকয়। মমৰ আগফালে কি কৰে, ভকতসকল বহুত চতুৰ হৈ থাকে। ভকতসকল বহুত চতুৰ। ভকতসকল কি কয়, ন মম, মোৰ নহয়, নমো নমো বোলে আপোনাৰ হয়, হয়নে? নমো নমো মানে কি, প্ৰভু আপোনাৰ হয়, মোৰ একো বস্তুৱে নাই। ভাগৱতত কৈছে, যত হাংসা ধন ধান পুত্ৰ কৰিবা, সংগে ৰতিও নাযায় বুলি কৈছে। যিমান দি গোটাই লোৱা বুলি সংগত এটা ৰতিও নাযায়। ইয়াৰ প্ৰমাণ আছে। আপুনি বোলে 4টা ল'ৰা জন্ম দিলে, 4টা ল'ৰাক যদি ক'ব ইমান কষ্ট কৰি তহঁতক জন্ম দিলো, ডাঙৰ দীঘল কৰিলো, বোলে এতিয়া মই মৰিবলৈ হৈছে, এটা ল'ৰা মৰচোন বুলি ক'লে মানে মৰিব নেকি? যাব নেকি লগত? বাৰু বাপজনে কওকচোন বাৰু, আইগৰাকীক যেতিয়া প্ৰেম ভাল পাই আছিলে, আইগৰাকীক কি বুলি মাতিছিলে বাৰু? তোমাৰ অবিহনে মই জীয়াই নাথাকো বুলি কৈছিলে নে? আগত কৈছিলে নিশ্চয়। যদি প্ৰেম ভাল পাই তোমাৰ কৈছিলে বোলে বোলে তোমাৰ অবিহনে মই জীয়াই নাথাকো বুলি কৈছিলে আইগৰাকী, যেতিয়া প্ৰেম ভাল পাই আছিলে। এতিয়াৰ কথা নহয়, প্ৰায় 70 বছৰৰ আগৰ কথা নহয়। 70 বছৰ আগতে আইগৰাকীক কৈছিলে বোলে তোমাৰ অবিহনে জীয়াই নাথাকো, আৰু তুমিও মোৰ অবিহনে জীয়াই নাথাকা। ধৰি লওক আপুনি বিয়া বাৰু হৈ গ'ল, ল'ৰা ছোৱালী জন্ম হৈ গ'ল, পঢ়া শুনা হয়, ডাঙৰ ল'ৰা ছোৱালী ডাঙৰ দীঘল হৈ গ'ল, ল'ৰা ছোৱালীৰো বোলে নাতি পুতি হৈ গ'ল। এতিয়া বোলে আপুনি যেনিবা জন্ম, জৰা, ব্যাধি আৰু মৃত্যু, এই 4টা অৱস্থা। আপুনি যেনিবা কাণ নৰিয়াত পৰি আছে, আৰু আইগৰাকী ক'বচোন, হৰি বোলে তোমাক এটা কথা প্ৰমিস কৰিছিলো নে, বোলে তোমাৰ অবিহনে জীয়াই নাথাকো, আৰু তুমিও মোৰ অবিহনে জীয়াই নাথাকিবা। বোলে এতিয়া এটা কাম কৰা, মই মৰিবলৈ গৈ আছো, প্লিজ আহাচোন বোলে মোৰ লগত মৰি যোৱা। ৰব বোলে আইগৰাকী কি ক'ব জানেনে? এতিয়া আইগৰাকী আপোনাৰ আইগৰাকী কি ক'ব জানে? যদি আইগৰাকীক তেনেকুৱা কৰি মাতে আপুনি, বোলে আহাচোন বোলে মোৰ লগত মৰি চোৱা বুলি, তেতিয়া আমাৰ বাগানৰ ভাষাত এটা গালি আছে, কি বুলি ক'ব জানেনে? বোলে বেধুৱা তুই মৰছি যদি মৰ বোলে, বোলে বেধুৱা তুই মৰছি যদি মৰ বোলে, মই তোৰ লগে মৰবাৰ নাই খেলে। আমাৰ ৰাজপা বাপুকো তেনেকে ক'ব, অ হৰি অ ৰাম। সেইকাৰণে তেওঁ একেবাৰে মিল কৰি ৰাখিছে, অ হৰি অ ৰাম। গতিকে সেইকাৰণে কৈছে যে পুত্ৰ পত্নী তনু মিশা আনন্দ চাতৰি, অহন্ত প্ৰলাপ পুথিছো ৰচনা চাতৰি, মায়াময় বিষয়ত তেজী মিশা মতি, সদানন্দ ঈশ্বৰ কৃষ্ণক কৰোণতি। বোলে দাদী বাপ এনেকুৱা ধৰণৰ ব্যাখ্যা কৰি দিলে, বোলে যিমান পুত্ৰ পত্নী চবক মই এৰি বুলি এতিয়া আৰু শ্ৰৱণ কীৰ্তন কৰিবলৈ লাগি যাম বুলি ভাবি যদি লৈ লওঁ, এনেকুৱা যদি লাগি যায় আপোনাৰ, তেনেহ'লে ঔ হৰি ঔ ৰাম হৈ যাব, গোটেই সংসাৰ বন্ধ হৈ থাকিব। সেইটো কোৱা নাই। শাস্ত্ৰৰ কথাবিলাক আমাক অকমান আউল ৰখা। তাৰমানে আমাৰ গুৰুজনাই কৈছে, ভগৱন্তক মতিটো কিন্তু ঈশ্বৰক ৰাখি এইবিলাক কাম কৰিব কৈছে। কৰ্তব্য কৰ্মবিলাক আমি কৰিব লাগিব। আই এগৰাকী বিয়া পাতি আনিছে আপুনি, তাক লালন পালন কৰাটো ধৰ্ম হয়। ল'ৰা সন্তান এটা জন্ম দিছে, তেওঁক পঢ়া শুনা কৰাটো আপোনাৰ ধৰ্ম হয়। কিন্তু সেই ল'ৰা ছোৱালী, পুত্ৰ পৰিবাৰ, ধন টকা পইচাতে আপোনাৰ মনটো মজাই যদি ৰাখি দিয়ে, কোনোদিন যদি আপোনাৰ জীৱনত বিৰক্তি নাহিলে, বৈৰাগ নাহিলে, বোলে 70 বছৰ ভাগৱত পঢ়ি আছো, আজিৰ পৰা আমাৰ জীৱনত বোলে বিৰক্তি অহা নাই, বৈৰাগ অহা নাই, এনেকুৱা হ'লে নহ'ব। সেই কথাটোকে কৈছে যে এই সংসাৰখন অসাৰ বুলি ভাবি কৰ্তব্য কৰ্মৰ মাজতে আমি কৃষ্ণক সকলোখিনি অৰ্পণ কৰি কামবিলাক কৰি যাব লাগিব। দেই বাবু কৃষ্ণ। তাৰপিছত কি কৈছে অকণমান পাঠে আমাক ক'ব। কি কৈছে? কৃপাময় মহামণি ব্যাসভূত ভোকে ভকতি প্ৰদীপ্ত শাস্ত্ৰ কৰিলা উৎসুকে, জগত পবিত্ৰকাৰী সাক্ষাতে অমৃত, যাক শুনি সাধু হবে বুয়ে কীৰ্ত। যাৰ ইচ্ছা আছে কৃষ্ণ চৰণ সেৱাক, যেবে ইচ্ছা আছে মনে বৈকুণ্ঠ যায় বাপ, ভকতি প্ৰদীপ নামে ভাগৱত পদ, শুনা একচিতে মনে হবে সবা হল। মহাপাপ ছয় আছে যাৰ হৃদয়, ভকতিৰ কথা তাৰ নপখে কাণ। এইটো এটা বৰ ডাঙৰ কথা ক'লে। যাৰ
জন্মে জন্মান্তৰ পাপৰ পৰ্বত আছে সেইসকলৰ বোলে ভকতিৰ কথা যিমান কৈ থাকে তেওঁলোকৰ কাণত বিন্ধা যেন লাগিব। তাৰপিছত কৈছে